মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আৰু আমাৰ পৰিৱেশ অৰ্থাৎ চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ যেটো মানে কিতাপ আছে ইয়াৰ পাঠ নম্বৰ 7 আমাৰ সামাজিক অনুষ্ঠান এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা একেলগে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া তোমালোকৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় আছে সেইটো চাই ল'বা। এইটো চাবা যে দেশৰ শান্তি শৃংখলা ৰক্ষা কৰে কোনে, আৰক্ষীয়ে সমাজৰ অপকাৰ হ'ব পৰা কাম কাজ কৰাত বাধা দিয়ে, আলিবাটৰ যান বাহন নিয়ন্ত্ৰণ কৰা আদি কামত সহায় কৰে। আৰু আছে ডাকঘৰৰ যোগেদি চিঠি পত্ৰ অনা নিয়া কৰা সেইটো চাবা। ডাকঘৰৰ যোগেদি টকা পইচাৰ আদান প্ৰদান হয় এইটো চাবা। ডাকঘৰৰ চিঠি পত্ৰ টকা পইচা আদি বিলোৱা মানুহজনৰ ডাকঘৰ বা পিয়ন বোলে এইটো চাবা। ডাকঘৰৰ সকলো কাম কাজ চোৱাচিত কৰা মানুহজনক পোষ্টমাষ্টাৰ বোলে এইটোও চাবা। এইটো 1 নম্বৰ প্ৰশ্ন আছে উত্তৰ দিয়া। তাৰে ক নম্বৰ হ'ল তোমাৰ বিদ্যালয়ৰ নাম কি? এইটো ছাত্ৰ ছাত্ৰীয়ে নিজৰ বিদ্যালয়খনৰ নাম লিখিবা, মানে তোমালোকৰ যাৰ যিটো বিদ্যালয় হয় সেইটো বিদ্যালয়ৰ নাম লিখিব লাগিব। ক নম্বৰ আছে ডাকৰ চিঠি পত্ৰ বিলোৱা মানুহজনক কি বোলে? উত্তৰ ডাকঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক ডাকল বা পিয়ন বোলে। গ নম্বৰত আছে ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়? উত্তৰ ৰোগীবিলাকক চিকিৎসালয় প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়। ঘ নম্বৰ চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে? উত্তৰটো আছে চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰ, নাৰ্ছ আদি থাকে। 2 নম্বৰ তোমালোকৰ বিদ্যালয়ৰ ক্ষেত্ৰত তলতে বাক্যৰ যিটো হয় সেইটো চিন দিয়া। তাৰমানে যাৰ যাৰ বিদ্যালয় যিটো আছে সেইটো দিবা। বিদ্যালয়ত জাবৰ জোঁথৰ ফটা কাগজ পেলোৱা ঠাই নিৰ্দিষ্ট কৰি দিয়া আছে, এইটো তোমালোকৰ যদি আছে দিবা, নাই যদি নাই দিবা। শৌচ প্ৰস্ৰাৱ কৰাৰ প্ৰস্ৰাৱগাৰ আছে যদি আছে নাই দিবা। গ নম্বৰ খোৱা পানীৰ বাবে কুঁৱা, দমকল, পুখুৰী, নলী আছে নাই, যদি আছে দিবা, আৰু নাই যদি নাই দিবা। আমি চহৰত গছ গছনি ৰুওঁ নৰুওঁ এইটো ৰুওঁ দিবা। বিদ্যালয়ৰ ঘৰৰ ভিত্তিটো ওখ চাপৰ, যদি কাৰোবাৰ ওখ আছে ওখ দিবা, আৰু কাৰোবাৰ চাপৰ থাকিলে চাপৰ দিবা। 6 নম্বৰ আছে বিদ্যালয়ৰ ঘৰটো ৰ'দৰ পৰা জোকা লগা, এইটো ৰ'দ পৰা বা জোক লগা যিটো হয় সেইটো দিবা। পানী ওলাই যাবৰ বাবে নলা নৰ্দমাৰ ব্যৱস্থা আছে নাই, এইটো আছে দিব লাগিব। 3 নম্বৰ আছে খালী ঠাই উপযুক্ত শব্দ বহুৱা। ক নম্বৰ আছে ডাকঘৰত চিঠি পত্ৰৰ উপৰি ধেজ আদান প্ৰদান কৰা হয় টকা পইচা। খ নম্বৰ আছে পশু পক্ষীৰ চিকিৎসাৰ বাবে ধেজ বিদ্যালয় থাকে, এইটো পশু চিকিৎসালয় থাকে। গ নম্বৰত চিকিৎসালয়ত ধেজ ৰোগী চিকিৎসা কৰে, ডাক্তৰ আৰু নাৰ্ছ ৰোগী চিকিৎসা কৰে। ঘ নম্বৰ আৰক্ষী লোকে দেশ ৰক্ষাত সহায় কৰে, শান্তি শৃংখলা ৰক্ষাত সহায় কৰে। 4 নম্বৰত আছে কাগজেৰ চিঠিৰ কাম এটি সাজি উলিয়াই, এইটো তোমালোকে নিজে কৰিব পাৰিবা। আজিৰ ভিডিঅ'টো সকলোকে ধন্যবাদ জনাইছোঁ।